motherland, that is my own expression, all of the students and who are acknowledge about the study, and everyone that is who can express about the mathematics also. আৰু মই সকলো জনসাধাৰণক মই সম্বোধন জনাই ৰাইজৰ আশীৰ্বাদ লৈ মই কেইটামান কথা মেথছৰ বিষয়ে মই কেইটামান এলজেব্ৰিক এক্সপ্ৰেছন কৰিছোঁ। নমস্কাৰ। এতিয়া তোমালোকে চাবা এটা কথা, এলজেব্ৰিক এক্সপ্ৰেছন বুলি কি বুলি কয়? ALGEBRAIC, algebraic expression, algebraic expression, EXPRESSION expression. ইয়াত প্ৰথম তোমালোকে ফৰ্মুলাখিনি, ইয়াৰ এলজেব্ৰিক এক্সপ্ৰেছন ফৰ্মুলাখিনি প্ৰথম মনত কৰিব লাগিব। that is, you will remind this formula in every day while you are reading or while you are practicing mathematics. First of all, প্ৰথমত তোমালোকে মন কৰিব লাগিব 1 number মই এটা ফৰ্মুলা দিছোঁ, যেতিয়া a plus b whole square is equal to a square plus 2ab plus b square. এইটো কথা মন কৰিবা, a plus b whole square is equal to, equal sign হয়, is equal to a square plus 2ab plus b square. এইটো এলজেব্ৰাৰ প্ৰথম ফৰ্মুলা তোমালোকক দিছোঁ। এতিয়া 2 নম্বৰ ফৰ্মুলাটো তোমালোকে মন কৰিবা, a minus b whole square is equal to a square minus 2ab plus b square. এইটো হৈছে 2 নম্বৰ ফৰ্মুলা, মানে 2 নম্বৰ ফৰ্মুলা। এইখিনি ভালকৈ তোমালোকে চোৱা, এলজেব্ৰিক এক্সপ্ৰেছনত এই ফৰ্মুলা কেইটা তোমালোকৰ দৰকাৰ হ'ব ষ্টুডেণ্টবিলাকৰ। যেনেকৈ a প্লাছ এইটো ব্ৰেকেট হয়তো, কিন্তু ফাৰ্ষ্ট ব্ৰেকেট হয়, কিন্তু এইটো ফাৰ্ষ্ট ব্ৰেকেট বুলি কয়। a প্লাছ b হোল স্কুৱেৰ, এইটো 2 থাকিলে ইয়াত স্কুৱাৰ হ'ব, কাৰণ এইটো পাৱাৰ হৈছে, যিটো ইণ্ডেক্সত পাৱাৰ বুলি কয়, ইয়াত 2 হয়, 2 বুলি কয়, এতিয়া পাৱাৰ 2 আছে, ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ 2ab তোমাৰ আহিছে প্লাছ b স্কুৱেৰ। এইটো কথা মন কৰিবা। ছেকেণ্ড কুৱেশ্যন আহিছে তোমাৰ, ছেকেণ্ড পইণ্ট যিটো আছে মেথমেটিক্সৰ যে এলজেব্ৰিক এক্সপ্ৰেছনত আহিছে, a মাইনাছ b হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। আৰু তোমাৰ 3 নম্বৰ তোমাৰ ফৰ্মুলাটো তোমালোকক দিছোঁ, a স্কুৱেৰ minus b square is equal to a plus b bracket close and close, মানে এইটো হৈ গ'ল, is equal to a minus b। এইটো এটা ফৰ্মুলা বি, ঠিক আছে। তেতিয়া মই বেছিকৈ নকওঁ, যেনেকৈ এইটো কথা মন কৰিবা। 1 নম্বৰ তোমাৰ 1 নম্বৰ যিটো মই ফৰ্মুলা দিছোঁ, a plus b whole square is equal to a square plus 2ab plus b square. Then you must follow this formula appropriately. It is an important point for doing algebraic expression. Algebraic expression কৰিবলৈ এইখিনি দৰকাৰ হ'ব তোমাৰ। যেনেকৈ এতিয়া 4 নম্বৰ মই আৰু এটা ফৰ্মুলা দিছোঁ, a plus b whole cube is equal to, এইটো কথা ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা হয়, কিন্তু there is all of pay attention about this formula. ইয়াত আহিছে তোমাৰ a cube minus 3ab
3a square b স্কোয়ার এটা হবে যেতিয়া 3a square b প্লাস 3ab স্কোয়ার ইয়াত প্লাস হ'ব মন কৰিবা a কিউব প্লাস 3a square b প্লাস 3ab স্কোয়ার ইয়াত আহিছে তোমাৰ প্লাস এইটো হৈছে b কিউব এইটো ফৰ্মুলা তোমাৰ আহিছে তোমালোকৰ এইটো কথা মন কৰিবা তো 5 নম্বৰ মই এটা ফৰ্মুলা দিছো সেম ফৰ্মুলা তোমাক দিছো যদি তোমাৰ a minus b থাকে a minus b হোল কিউব দিয়া থাকে তেতিয়া তোমালোকে কেনেকৈ ম্যাথমেটিক্সটো কৰিব লাগিব কেনেকৈ এলজেব্ৰা এক্সপ্ৰেছন কৰিব লাগিব তেতিয়া তোমালোকে লিখিবা a কিউব minus 3a square b plus 3ab square স্কোয়ার এটা স্কোয়ার হয় মাইনাস বি কিউব এইটো ফর্মুলা তোমার 6 নম্বর ফর্মুলা তোমালোকে মন করা ফর্মুলাকে ভালকে তোমালোকে ইউ গেস অল অফ দ্য ফর্মুলা এন্ড রেগুলারলি ইউ উইল স্টাডি দিস ফর্মুলা সদায় তোমালোকে এইখিনি ফর্মুলা পড়িব লাগিব এইখিনি বহুত ইম্পর্টেন্ট হয় এইখিনি ফর্মুলা কিন্তু তোমার গুরুত্ব দিব লাগিব এটা 6 নম্বর মই দিছো যেনেকে এটা ফর্মুলা দিছো তোমার যদি ইয়াত ফর্মুলা থাকে a plus b plus c whole square দিয়া আছে এনেকৈ দিয়া আছে ধৰা এই ফৰ্মুলাৰ মতে তোমাৰ কিছুমান ম্যাথমেটিক্স কৰিবলৈ হয় কিছুমান এলজেব্ৰিক এক্সপ্ৰেছন কৰিবলৈ হয় এইখিনি মন কৰিব লাগিব ইয়াত আছে তোমাৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ the c square plus 2ab plus 2bc plus 2ca এইটো এটা ফর্মুলা তোমালোক আহিছে ম্যাথমেটিক্স ফর্মুলা এলজেব্রিক এক্সপ্রেশন ফর্মুলা আহিছে নাম্বার 7 মই আটা ফর্মুলা দি আছো তোমালোকক এই ফর্মুলা তোমালোকে সদায় মন কৰিবা যেনেকৈ তোমাৰ ইয়াতে a plus b whole cube is equal to a square plus 3a square b plus 3ab square plus b cube আহিছিলে মানে এনেকৈ ধৰণৰ ফৰ্মুলা তোমালোকে লাৰ্ন কৰিব লাগিব তোমাৰ এনেকৈ ফৰ্মুলা কিছুমান দিয়ে যে এনেকৈ যদি তোমাৰ দিয়া হয় তেতিয়া তোমালোকে কি কৰিবা ধৰা দিয়া আছে a cube plus b cube plus c cube minus 3abc দিয়া আছে তেতিয়া তোমালোকে যেনেকৈ ম্যাথমেটিক্সৰ ফৰ্মুলা যেতিয়া মেথ থাকি যায় তেতিয়া তোমালোকে কোনটো ফৰ্মুলা কেনেকৈ ইউজ কৰিব লাগিব এই ফৰ্মুলা ইউজ কৰিব লাগিব তেতিয়া তোমালোকে লিখিবা a plus b plus c এটা bracket that is bracket enclose this bracket also এই কৰিবা ইয়াত লিখিবা a square plus b square plus c square yet minus ab minus bc minus ca এই ফর্মুলা তোমালোকে ইউজ কৰিব লাগিব এটা তোমালোকে বুজিলবা এলজেব্রিক এক্সপ্রেশনৰ এই ফর্মুলাখিনি বহুত দৰকাৰী ফর্মুলা হয় এইখিনি তোমালোকে মন কৰিবা মই এই 1 নম্বৰ যেটো ফার্স্ট 1 নম্বৰ যেটো ম্যাথ যেটো এলজেব্রিক তাৰ পৰা মই ম্যাথ দিছো সাপোজ তোমালোকে যদি দিয়া থাকে SUPPOAC সাপোজ তোমালোকে এটা মেথ দিয়া আছে ধৰা ইয়াত দিয়া আছে তোমাৰ এটা মেথ মই একদম সিম্পল মেথ তোমালোক দি আছে তেতিয়া 20 ধৰা 21 হোল স্কয়াৰ দিয়া আছে ইয়াক তোমালোকক যদি কয় সুইটেবল আইডেন্টিটিজ এনেকৈ কথাটো লিখি দিব সুইটেবল আইডেন্টিটিজ সুইটেবল আইডেন্টিটি আইডেন্টিটিজ তেতিয়া তোমালোকে সুইটেবল আইডেন্টিটিজ মানে এইটো ফৰ্মুলা দিছ ধৰ এইটো ফৰ্মুলা কৰিব লাগে তে 21 হোল স্কয়াৰ ইয়াত দি আছে তেতিয়া তোমালোকে এটা কাম কৰিবা 20 প্লাস 1 হোল স্কয়াৰ হৈ গল এটা a প্লাস b হোল স্কয়াৰ মানে এটা 20 a এর মানটো তুমি 20 ধৰিবা প্লাস দিলা b এর মানটো তোমাৰ 1 ধৰিলা ভালকে মনে a এর মানটো 20 হল ইয়াত প্লাস দিয়া হৈছে এটা প্লাস ইয়াত 1 দিয়া আছে মানে 20 প্লাস 1 21 তুমি এটো a আৰু এটো b ধৰিব লাগিব
এইটো এ আৰু এইটো বি ধৰিব মানে এ প্লাছ বি তেতিয়া আমি ইয়াত এ স্কুৱাৰ বনাবলগীয়া হয় যেনেকৈ ইয়াত 20 স্কুৱাৰ লিখিব লাগিব বুজিলা তাৰপিছত কৰিবা 2 ইনটু 2ab বুলি কৈছে 2 ইনটু 20 ইনটু 1 প্লাছ 1 স্কুৱাৰ চোৱা কিমান ইজি হৈ গৈছে এই ফৰ্মুলা মতে মেথছ হৈছে এতিয়া 20 স্কুৱাৰ মানে কি তোমালোকে এনেকৈ মাল্টিপ্লাই কৰিব নালাগে 20 স্কুৱাৰ মানে কি 20 স্কুৱাৰ মানে তোমাৰ এই তোমালোকে অসুবিধা পালে যদি অসুবিধা হৈছে এইটো তেনেকৈ 20 ইনটু 20 এনেকৈ মাল্টিপ্লাই কৰি ল'বা যদি অসুবিধা হয় এতিয়াতো তোমালোকে জেনেৰেল ইনষ্ট্ৰুমেণ্ট জানিবা 0 0 যা 0 2 0 যা 0 আকৌ ইয়াত এটা আমাৰ মতে এতিয়া ক্ৰছ এটা দিবলগীয়া হয় কাৰণ ইয়াত মানে নবহে ইয়াত তুমি 2 0 যা 0 2 2 যা কিমান আছে 4 এইটো তোমালোকে এইটো প্লাছ মানে ইয়াত প্লাছ কৰিব লাগে এইটো 0 দিলা এইটো 0 দিলা ইয়াত প্লাছ কৰিলা ইয়াত 4 লিখিলা ইয়াত আহিলে তোমাৰ 400 যদি অসুবিধা হয় এনেকৈ মাল্টিপ্লাই কৰি ল'বা তাৰপিছত 220 যা 40 হৈছে 220 যা 40 হৈছে তো 2 20 গুণ 40 মানে 220 যা 40 হৈছে তো এতিয়া 41 যা 40 ইয়াত 40 আহিলে ইয়াত প্লাছ 1 আৰু এইটো প্লাছ কৰিলেতো অসুবিধা নাই তেতিয়া প্লাছ কৰিলে যদি অসুবিধা হয় তোমালোকে এনেকৈ পাতি লোৱা এই 400 দেখিছা নাই তাৰ তলত 40 পাতি দিয়া আৰু ইয়াত 1 লিখি দিয়া প্লাছ তেতিয়া কিমান আহিছে 441 দেখিছা তেতিয়া আৰু এটা কথা মনত কৰে 441ৰ স্কুৱাৰত কিমান 21 এইটো মতে তোমালোকে এলজেব্ৰিক এক্সপ্ৰেছন কৰিব লাগে মই আজি এটা প্ৰথম আইডেণ্টিটি দেখালোঁ হা এই প্ৰথম 1 নম্বৰ আইডেণ্টিটিছ এইটো খেয়াল কৰিব ভেৰি ইম্পৰ্টেণ্ট মই ষ্টাৰ দি দিছোঁ এইখিনি সদায় মেচ কৰিব লাগিব এইখিনি মই জনাই সকলো ৰাইজৰ ষ্টুডেণ্টবিলাকক যাতে পে এটেনশ্যন এবাউট দিছ ষ্টাডি দে কেন always read this following formula regularly. It is a good expression and positive aspect for all of the student. Thanks for all of the মই সকলো ষ্টুডেণ্টবিলাকক মই নিজৰ ফালৰ পৰা মোৰ নিজৰ অশেষ মৰম চেনেহৰে মই এইখিনি মই শেষ কৰিলোঁ ধন্যবাদ